হনুমান সাগর বান্ধা হনুমান সাগর বান্ধা নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। আৰু আজি আমি আহিছোঁ গোৱালপাৰালৈ দামোদৰদেৱ সেৱা আশ্ৰম ভালুকডুবিত। আৰু আজি ইয়াত এটা অনুষ্ঠান আছে, মহাজীৱনৰ দিন আৰু গ্ৰন্থ উন্মোচন। গতিকে আমি ভিডিঅ'লৈ সোমাই যাওঁ আৰু চাওঁ ইয়াত কি চলি আছে। আজি আমাৰ মাজত উপস্থিত আছে মহাজীৱন প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাতা আৰু লগতে আজিৰ যি অনুষ্ঠানত গ্ৰন্থ উন্মোচিত হ'ল তাৰ কবি আমাৰ মাজত উপস্থিত আছে। তো দুয়োগৰাকীৰ লগতে আমি কথা পাতিম আজি। দাদা নমস্কাৰ। নমস্কাৰ। হয়, মহাজীৱন, প্ৰথমে মই জানিব বিচাৰিম মহাজীৱন নামটো আৰু মহাজীৱনৰ বিষয়ে জানিব বিচাৰিছোঁ। আচলতে কথাটো এনেকুৱা হয় যে 2017 চনৰ 31 জানুৱাৰীৰ দিনাখন মই ঘৰত বৰ নীৰৱে অকলশৰে বহি আছিলোঁ আৰু সেই সময়ত মোৰ মনত এটা কথাই বাৰে বাৰে ক্ৰিয়া কৰিছিল যে আমাৰ সমাজত যি বিচ্ছিন্নতাবাদ চলি আছে, এই যে আমি ভাষালৈ নিজকে বেলেগ বেলেগ কৰিব খুজিছোঁ, ভূখণ্ডক লৈ নিজকে বেলেগ বেলেগ কৰিব খুজিছোঁ, আমাৰ জাতিগত গোষ্ঠীগত কথালৈ আমি বেলেগ বেলেগ কৰিছোঁ, এই কথাবিলাকে কিন্তু আমাৰ মাজত সমন্বয়টো বিঘ্নিত কৰি পেলাই আমাৰ মাজত যিটো ঐক্যতা এইটো নোহোৱা কৰি আনিছে আৰু আমি ক্ৰমশ নিশকতীয়া হৈ গৈ আছোঁ। তো এখন বৃহৎ অসমৰ সুন্দৰ অসমৰ পৰিকল্পনা মোৰ মগজুত সদায় খেলি থাকে আৰু তেতিয়া ভাবিলোঁ যে আমি কি কৰিব পাৰোঁ। আৰু সেই নিৰ্দিষ্ট দিনাখনে মই সিদ্ধান্ত লৈছিলোঁ যে মই নিজাববীয়াকৈ এটা যাত্ৰা আৰম্ভ কৰিম, য'ত সমন্বয় আমি জাতি, ধৰ্ম, বৰ্ণ, ভাষা সকলো একাকাৰ কৰি আমি অসমীয়া হিচাপে নিজকে পৰিচয় দি অসমখনক সৰ্বাংগীন উন্নতিৰ বাবে যাতে আগুৱাই নিব পাৰোঁ। তো সেই কথাটো সন্মুখত ৰাখিয়ে মই এটা অনুষ্ঠানৰ জন্ম দিছিলোঁ আৰু সেই অনুষ্ঠানটোক মই মহাজীৱন নামেৰে নামাংকিত কৰিছিলোঁ। আৰু মহাজীৱনে 2018 চনৰ পৰা আজিলৈকে যিমানখিনি পাৰে বিভিন্ন ক্ষেত্ৰত, কেৱল যে সামাজিক বা সাংস্কৃতিক ক্ষেত্ৰত কাম কৰিছে তেনেকুৱা নহয়। যেনেদৰে সামাজিক ক্ষেত্ৰত কাম কৰিছে তেনেদৰে সাংস্কৃতিক ক্ষেত্ৰত, তেনেদৰে বিভিন্ন অঞ্চললৈ গৈ বিভিন্ন সৰু সৰু গাঁৱলৈ গৈ পেলাই এই আমাৰ যিটো ধাৰণা, এই ধাৰণাটো প্ৰকাশ কৰিব চেষ্টা কৰিছে। দুৰ্যোগৰ সময়ত আৰ্তজনৰ ওচৰত গৈ পেলাই তেওঁলোকক সাহস দিয়াৰ, তেওঁলোকক অকণমান সহায় কৰাৰ প্ৰয়াস কৰিছে। আৰু 2022 চনত মহাজীৱন প্ৰকাশ নামেৰে আন এটা শাখা খোলে আৰু 22ৰ পৰা আজিলৈকে আমি 7খন গ্ৰন্থ পাঠকৰ হাতত তুলি দিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ, বহুতখিনি কথা জনালে। মহাজীৱনৰ যি যাত্ৰা, এই যাত্ৰা অব্যাহত থাকক। আৰু এতিয়া বিশেষ আপোনাৰ লগত কথা নাপাতোঁ আৰু এতিয়া মই পোনে পোনে যাব বিচাৰিছোঁ আমাৰ আজি যি লেখিকা কবি, তেখেতৰ আজি কিমান নম্বৰ গ্ৰন্থ আপোনাৰ উন্মোচিত হ'ল? নমস্কাৰ। হয়, মোৰ এইখন 3 নম্বৰ গ্ৰন্থ। হয়, কাব্য গ্ৰন্থ হৃদয়ত নেদেখা নদীৰ নাম। এইখন মই কিবা এটা কবিতাৰ নামেৰে নামাংকিত কৰিছিলোঁ। এইটো কিবা কবিতা এটা লিখি থাকোঁতে মোৰ মনত সেইটো ভাৱে কুদনি মাৰিছিলে যে হৃদয় এক নেদেখা নদীৰ নাম। আৰু তেনেকৈ মই এটা কবিতা লিখিছিলোঁ আৰু সেইটো নামেৰে মই এই কিতাপখনৰ নামটো সন্নিৱিষ্ট কৰিছোঁ।
এইখন মোৰ 3 নম্বৰ গ্ৰন্থ। প্ৰথমখন মই গলেক ফুলৰ সৌৰভ, দ্বিতীয়খন এককীয় অনুভৱ আৰু এইখন হৃদয় এক নেদেখা নদীৰ নাম। এই কিতাপখন মই বহুদিন আগৰ পৰা লিখি আছিলোঁ, বহুত আগৰ পৰা লিখিছিলোঁ, কিন্তু মানে মই এতিয়া প্ৰকাশ কৰি উলিয়াব পৰা নাছিলোঁ। আৰু এইখন কিতাপ মই প্ৰায় এবছৰ আগতে প্ৰেছত দিয়া হৈছিল। বিভিন্ন কাৰণবশতঃ মই উলিয়াব পৰা নাই। মোৰ নিজা কিছুমান অসুবিধা, লগতে যিটো মহাজীৱনে যিটো প্ৰকাশ কৰিব তেওঁৰ কিছুমান অসুবিধা আছিলে। সেইটো কাৰণে মোৰ কিতাপখন উলিয়াওঁতে অলপ পলম হ'ল, কিন্তু উলিয়াবলৈ সক্ষম হ'লোঁ। আজি উন্মোচন কৰিলোঁ, তাৰ কাৰণে মনটো বহুত আনন্দ অনুভৱ কৰিছোঁ। এতিয়া মোৰ কথা হ'ল এই 3 নম্বৰ গ্ৰন্থখনে পাঠক সমাজে কেনেকৈ আঁকোৱালি লয় আৰু কেনেকৈ ভাল পায়নে কেনেকুৱা হ'ল, সেইটো মানে পাঠক সমাজে মোক বিবেচনা কৰিব। আৰু পিছলৈ মানে কিবা এটা কৰিম বুলি ভাবি আছোঁ। এইখিনি কথা কোৱা অনুচিত হ'ব নেকি? কিছুমান কবিতাও ৰৈ আছে, কিছুমান প্ৰবন্ধ ৰৈ আছে। এইখিনি মানে উদ্যোগ কৰি কেতিয়াবা নিশ্চয় উলিয়াম। আৰু এনেকৈ মানে আমাৰ সমাজত কিছুমান ল'ৰা ছোৱালীয়ে উদণ্ড অৱস্থাত হেৰি কৰি আছে, গতিকে আমাৰ কিতাপ কিছুমান পঢ়ি যদি ল'ৰা ছোৱালীবিলাকে আকৰ্ষিত হ'ব পাৰে, সমাজখন যদি অলপ উন্নতিৰ ঢাপলাই যাব পাৰে, তাৰ কাৰণে এইটো প্ৰচেষ্টা মই কেতিয়াবাৰ পৰা হাতত লৈছিলোঁ। আৰু ভবা নাছিলোঁ যে মই কিতাপ আকাৰে গ্ৰন্থ আকাৰে উলিয়াম, কিন্তু ভগৱানক এই ক্ষেত্ৰত মই ভগৱানক অশেষ ধন্যবাদ দিওঁ যে মই এই 1 নম্বৰ 2 নম্বৰ এই 3 নম্বৰ গ্ৰন্থখন উলিয়াবলৈ সক্ষম হৈছোঁ। এইখিনি ধন্যবাদ বাইদেউ, খুব ভাল লাগিলে আপোনাৰ পৰা অনুভৱখিনি জানিব পাৰি। আৰু এতিয়া মই আন এগৰাকী বাইদেউ আছে আমাৰ লগত, গতিকে তেখেতে গোটেই কিতাপখন দেখুৱাই আছে। তেখেতৰ পৰা জানিব বিচাৰিম, তেখেতৰ আজি যিহেতু অনুষ্ঠানত উপস্থিত আছিলে, তো আপোনাৰ অনুভৱখিনি জনাব। বাইদেউৰ লগতো আপোনাৰ বহু দিনৰে চিনাকি, গতিকে আপুনি অলপ জনাব। নমস্কাৰ, মোৰ নাম ৰূপা সূত্ৰধৰ। মই বাইদেউৰে আচলতে ভণ্টি হয়। সৰুৰ পৰাই বাইদেউক পাইছোঁ। বাইদেউ খুব ভদ্ৰ নম্ৰ। সৰুতে পঢ়াইছিলোঁ বাইদেৱে মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ, আচলতে বাইদেউ মোৰ শিক্ষাগুৰু বুলিয়ে ক'ব পাৰোঁ, যিহেতু সৰুতে মোক পঢ়াইছিলে। তো আজি মোৰ মানে মনটো খুবেই আনন্দিত, বহুত ভাল লাগিছে। কাৰণ বাইদেউ আজি 3 নম্বৰ কবিতা পুথি, 3 নম্বৰ কবিতা পুথিত বাইদেৱে বহুতকেইটা কবিতা দিছে। ইয়াতে কমচে কম 80টামান কবিতা আছে, নিশ্চয় বহুত ভালেই হ'ব। তো বাইদেউক মই ইয়াৰ কাৰণে বহুত অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। ভৱিষ্যতে যাতে আৰু যিখিনি ক'লে যে সেইখিনিও যাতে আৰু অতি উন্নত মানৰ কৰি আৰু বহুত ভালদৰে এনেকুৱা কিতাপ উন্মোচন কৰিব পাৰে, তাৰ কাৰণেও শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ। আজিৰ দিনটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। আচলতে যোৱা বছৰৰ পৰা বাইদেউ কৈ আছিলে যে মোৰ কিতাপ এখন উন্মোচন হ'ব বুলি। তো ময়ো ৰখি আছিলোঁ যে বাইদেউৰ কিতাপখন কেতিয়া উন্মোচিত হ'ব, কাৰণ ময়ো বাইদেউৰ পিছে পিছে ময়ো খোজ লৈ আছোঁ, মোৰো এখন কবিতা পুথি উন্মোচন হ'ব। কিন্তু সেইটো অৱশ্যে মোৰো 2 বছৰমানেই হ'ল, উন্মোচন হোৱা নাই। হ'ব, ৰেডি হৈ আছে, গুৱাহাটী প্ৰেছ ক্লাবত হ'ব সেইটো। আপোনালোকৰ শুভেচ্ছা থাকিলে তাৰ কাৰণে ধন্যবাদ। তো বাইদেউৰ পৰা বহুত জানিবলগীয়া আছে, শিকিবলগীয়া আছে। নিশ্চয় বাইদেউৰ পৰা মই আশা কৰিম বহুত মোক আৰু মানে শিকাব, জানিম। তো বাইদেউৰ এইখন কিতাপৰ কাৰণে বহুত বহুত অভিনন্দন জনাইছোঁ। এইখিনি মোৰ ক'বলগীয়া। ধন্যবাদ বাইদেউ। বাইদেউ আপুনি জাষ্ট অলপ ক'ব, 2 আষাৰ কৈ দিয়ক। নমস্কাৰ ল'ব। মই এজনী সুদকাম লিখিকাৰ সভাৰ গোৱালপাৰা শাখাৰ এজনী সদস্য, কিন্তু মই মেল মিটিং কৰি ভাল পাওঁ, কিন্তু লিখিব চেষ্টা কৰোঁ। 2-1টা কবিতা লিখিছোঁ, যেনাৰ কবিতা সেইবিলাক পাইছোঁ, যি তাই কিতাপ ছাপাইছিলে সেইটো দেখি মোৰ ভাল লাগে। কিন্তু নিজে ইমান লিখিব নাজানো, ক'ব পাৰোঁ, কিন্তু লেখাতে মোৰ নহয়। সেইকাৰণে মই তাৰ উন্মোচনে ক'ব পাৰোঁ, সেইখন দেখি মোৰ বৰ ভাল লাগিছে আৰু আনে কোৱা মই ভাল পাইছোঁ। এইখিনি কৈ মই ধন্যবাদ বাইদেউ। ধন্যবাদ বাইদেউ, আপোনালোকক শুভেচ্ছা থাকিল, পুনৰ যাতে এনেকুৱা উপহাৰ আমাক দি থাকে, তাৰ বাবে
আপোনালৈ শুভেচ্ছা থাকিলে আৰু মহাজীৱন প্ৰকাশ যিয়ে এই আজিৰ অনুষ্ঠানটি আয়োজন কৰিছিলে তেওঁলোকলৈও আমাৰ শুভেচ্ছা থাকিলে। নমস্কাৰ বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ কুমৰীয়া ৰং চেনেললৈ। আৰু আজি যিহেতু মোৰো সৌভাগ্য হ'ল বাইদেউৰ এখন গ্ৰন্থ উন্মোচন হৈছে, তাত উপস্থিত থাকিবলৈ আপোনাকো লগ পালোঁ। চ' আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰিম কেনেকুৱা লাগিল, কি ধৰণৰ অনুষ্ঠানটি। এইবিলাক মোৰ মানে মই সন্মান বুলিয়ে ক'ব পাৰোঁ। আৰু যিটো উদ্যোক্তা মানে অনুষ্ঠান মহাজীৱনে এইটো 7ম বছৰত ভৰি দিছে। মহাজীৱনে যিটো উদ্যোগ লৈছে এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ সাঁকো এখন নিৰ্মাণ কৰা, সেইটো অৰ্থটোৱে আজি ইয়াত প্ৰমাণিত হ'ল। আৰু ইয়াৰ লগতে আমাৰ লীলাভূষণ কলিতাৰ এখন কিতাপ উন্মোচন হ'ল। এইখন অত্যন্ত ভাল কথা এটা হৈছে। ইতিমধ্যে গোৱালপাৰাত লেখিকা সমাৰোহ সমিতিৰ জৰিয়তে বহুত এনেকৈ লিখা মহিলা ওলাই আহিছে। আৰু মই বোধ কৰোঁ আজি 48 বছৰে এই অনুষ্ঠানটোৰ লগত জড়িত হৈছোঁ। আৰু এনেকৈ দিহিঙে দিপাঙে মাটি মানুহ আৰু মৰম বিচাৰি ঘূৰি ফুৰোঁ। খুব ভাল পাইছোঁ আৰু উত্তৰটো উন্নতি কামনা কৰিছোঁ। ধন্যবাদ বাইদেউ। মৃণাল কান্তি মেধি বিশিষ্ট সংগীত পৰিচালক। এই শিল্পী আপুনি সংগীতৰ প্ৰেমী, সংগীত আপোনাৰ জীৱনৰ অম্লজান। সৃষ্টিৰ কঠীয়াতলিত আপুনি ৰোপণ কৰা চিৰসেউজ গীতসমূহ আমাৰ বাবে বৰদান। সংস্কৃতি সমাজ সকলোতে গোৱালপাৰা দবদবাই থকা কথা, তাৰ লগতে অসম আৰু গোটেই ভাৰতৰ আন্তৰ্জাতিক পৰ্যায়ত সন্মান কঢ়িয়াই অনা আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে চেনেহৰ, সকলোৰে মৰমৰ গীতাদাস বাইদেউলৈ এখন অভিনন্দন গ্ৰন্থ আমি প্ৰকাশ কৰিছিলোঁ। কিছুদিন আগতে আমাৰ এই গ্ৰন্থখন উন্মোচন হৈছিল। আৰু এই গ্ৰন্থখন আৰু লগতে মোৰ কাব্যিক কিতাপখন আজি আনুষ্ঠানিকভাৱে মৃণাল কান্তি মেধিলৈ আমি প্ৰদান কৰিম। তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব আৰু ভৱিষ্যতে আৰু এনেকুৱা গ্ৰন্থ আৰু মহাজীৱনৰ যাতে উত্তৰোত্তৰ উন্নতি হয় আৰু এনেকুৱা অনুষ্ঠান যাতে আকৌ পাতে আৰু আমি সকলোৱে আনন্দ লভিব পাৰোঁ। ধন্যবাদ। কৰিবলৈ পাই মই আনন্দ অনুভৱ কৰিছোঁ। এইখন মই কেতিয়া নমস্কাৰ সকলোকে। আজিৰ সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল তথা সমুৰাজ, আচলতে মই এনেকৈ ডাঙৰ সভা বা যিকোনো সভাতে কোৱা তেনেকুৱা অভিজ্ঞতা নাই। তথাপিও যেহেতু দাদাই কৈছে গতিকে মই দুআষাৰ বক্তব্য ঠিক নহয়, অনুভৱখিনি ক'ব খুজিছোঁ যে আজি ইয়াত উপস্থিত থাকি মহাজীৱনৰ দিন তথা আমাৰ শ্ৰদ্ধা ৰীণা বাইদেউৰ গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি মই খুবেই আনন্দিত হৈছোঁ। আৰু খুব ভাল লাগিছে যে এনেকুৱা এটা সভাত মই
থাকিবলৈ পাইছোঁ আৰু মই আশা কৰিছোঁ এয়া বাইদেউৰ 2 নম্বৰ কাব্যগ্ৰন্থ আৰু আশা কৰিছোঁ যেন ভৱিষ্যতেও তেখেতৰ এনেকুৱাকৈ ধুনীয়া ধুনীয়া কবিতা আমি পাই থাকিম, আমি পঢ়িবলৈ পাম, ইয়াক উপভোগ কৰিম। এইখিনিকৈ মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।